Hello, Murmura Bati Vontiokol, Hokoloke Asumia Digital YouTube channel স্বাগতম জনাইছো আজি আমি এই ভিডিওত অনহলনি 2.52 আলোচনা কৰিম আমি আগৰ ভিডিওটোত অনহলনি 2.42 কৰিছিলো যদি তোমালোকে ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আহছোন আমি আজি 2.52 কৰো তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি 2.52 কৰাৰ আগতে কিছুমান অভেদ জনাটো অতিকৈ প্ৰয়োজনীয় কাৰণ গুটেই অনহলনি 2.52 গুটেই বিলাক কি হয় যিমান বিলাক ম্যাচ দি আছে গুটেই বিলাক অভেদ প্ৰয়োগ কৰিব লাগিব আমি উইথাউট অভেদ মানে আমি অভেদ প্ৰয়োগ নকৰাকৈ আমি ম্যাচ বিলাক কৰিবলৈ নোৱাৰো আহাচোন আমি কি অভেদ দিয়া আছে আমি এবাৰ চাও আমাৰ প্ৰথম অভেদটো দিয়া আছে x + y হোল স্কয়াৰ এটো কি হ'ব x স্কয়াৰ + 2x y plus y square মানে এটো কি হয় তোমালকে এটো পাইছা যে ইয়াত অকল x আৰু y হৈছে তোমালকে এটো ফৰ্মুলা পাইছা যে a + b হোল স্কয়াৰ হয়নে নহয় ইয়াত কি আছে a আৰু b ঠাইত কি আছে x + y স্কয়াৰ হয়নে নহয় এটো ফৰ্মুলা পাইছা আগতে তোমালকে আৰু x - y হোল স্কয়াৰ x - y হোল স্কয়াৰ মানে কি হয় a - b হোল স্কয়াৰ ইয়াত x ঠাইত কি আছে x স্কয়াৰ - 2xy + y স্কয়াৰ হয়নে নহয় আৰু x স্কয়াৰ - y স্কয়াৰ মানে কি হয় এটো কোনটো ফৰ্মুলাত আছে a স্কয়াৰ - b স্কয়াৰ তেতিয়া কি হৈ যাব এটো ভাঙিলে মানে x স্কয়াৰ - y স্কয়াৰ টু x + y x - y এটো a - b a + b আৰু কি আছিল a - b হয়নে নহয় এইগিটা ফৰ্মুলা তোমালোকে আগতে পাইছা কিন্তু যেতিয়া যেটো 4 নম্বৰ অভেদৰ পৰা যিমান কিটা অভেদ আছে এইগিটা তোমালোকে নতুনকে পাবা হয় নাই গতিকে কিটা তোমালোকে ভালদৰে চাবা আৰু ঘৰত ভালদৰে মনত ৰাখিবা তোমালোকে ক্লাছৰ পিছত এটো x + a * x + b ইকুৱেল টু কি হয় x স্কয়াৰ + ab + x + ab এটো 4 নম্বৰ অভেদটো আৰু 5 নম্বৰটো কি আছে x + y + z whole square equal to x square plus y square plus z square plus 2xy plus 2yz plus 2zx হয় না নহয় এতিয়া এটো কি আছে x plus y whole cube x cube plus y cube plus 3xy into x plus y এটো আৰু মাইনাসৰ এটা আছে x minus y whole cube x cube minus y cube minus 3xy into x minus y এতিয়া এটো আমি এনেদৰে লিখিব পাৰো তোমালোকে যেটো হস পায় হেততে লিখিবা x cube minus 3x square y plus 3x y square minus x y cube হয়নে নহয় তোমালোকে এটোটো লিখিব পাৰা বা এনেদৰেও লিখিব পাৰা তোমালোকে যেটো হস পায় হেততে লিখিবা আৰু 8 নম্বৰটো কি আছে x cube plus y cube plus z cube minus 3x yz equal to কি আছে x plus yz into x square plus y square plus z square minus xy minus yz minus zx এগিলা তোমালোকে ভালদৰে মনত ৰাখি লবা তেতিয়া হে তোমালোকে 2.5 ৰ ম্যাথ বিলা সহজ পাবা হয় না নহয় কাৰণ প্ৰত্যেকটো ম্যাথতে আমি কৈছো তোমালোকক আমি ফৰ্মুলা ইউজ কৰিব লাগিব গতিকে ফৰ্মুলা বিলাক নজনাকে তোমালোকে ম্যাথ বিলা কৰিব নোৱাৰিবা হয় না নহয় আহাচোন আমি এতিয়া 2.5 ৰ ম্যাথ বিলা কৰো এতিয়া অনহলনি 2.5 ৰ 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰিব দিছে এইটা আমি কি কৰিব লাগিব পূৰণফলটো উলিয়াবৰ কাৰণে আমি এইটাৰ উপযুক্ত অভেদটো ব্যৱহাৰ কৰিব লাগিব এতিয়া 1 নম্বৰ কোৱেশ্চনটো চোৱা x + 4 * x + 10 দি আছে এটো কোনটো ফৰ্মুলা আছে এটো আমি এটা ফৰ্মুলা পাইছো যে x + a আৰু x + b হয় নহয় এটো ফৰ্মুলাত আছে নাই তেতিয়া কিমান হৈ যাব x square plus a plus b into x plus a into b আসলে নাই তেনেহলে মানে আমাৰ ফৰ্মুলা মতে কি হ'ব x square আছে হয় না x square টো কি হ'ব x এ দেখিব x square টো x square হৈ যাব এটো plus a টো কিমান আছে 4 plus b টো কিমান আছে 10 into কিমান আছে x plus a into b 4 into কিমান হ'ব 10 এটা x square plus এটো কিমান হৈছে plus 4 আৰু 10 কিমান হৈছে 14x plus কিমান হ'ব 40
এটোৱে আমাৰ আনসাৰ হৈ যাব একেবাৰে সহজ হয় নে নহয় আমি ফৰ্মুলা মতে বহাই দিলে হৈ গল ভ্যালু কিটা আৰু 2 নম্বৰটো একেই হ'ব x + a আৰু x + b তো কিমান আছিল x² হৈ যাব প্লাস 8 আৰু প্লাস -10 into x plus 8 into কিমান হ'ব -10 মানে নহয় মাইনাস আছে না 10 ৰ আগত x² plus এ মাইনাস এ কি যাব 8 - 10 into x plus এ মাইনাস এ কি হ'ব 8 * 80 এতিয়া x² এতিয়া 8 ৰ পৰা 10 বলে মানে কিমান হৈ যাব -2x - কিমান হৈ যাব 80 হ'ব এটা 3 নম্বৰটো চোৱা 3 নম্বৰটো আমি কেনেদৰে একেটা ফৰ্মুলাতে কৰিব লাগিব হয় নে নহয় কিমান হৈ যাব এটো 3x² + 4 plus -5 into কিমান হৈ যাব x টো কিমান আছে 3x plus 4 into -5 3x² x² হ'ব হয় নাই হোল স্কয়াৰ তেতিয়া কিমান হৈ যাব 9x² plus এটো প্লাস এ মাইনাস এ কি হৈ যাব -4 -5 into 3x plus a minus a cube minus 4 5 গুণ 20 9x² এটো minus 4 পৰা 4 গলে কিমান হৈছে -1 into 3x কিমান হৈছে -3x - 20 আশা কৰো এইকিটা বুজি পালা এটা 4 নম্বৰটো চোৱা 4 নম্বৰটো কোনটো ফৰ্মুলাত আছে y² + 3/2 আৰু y² - 3/2 এটো a + b আৰু a - b এটো ফৰ্মুলাত আছে নাই আছে তেতিয়া হলে মানে কিমান হৈ যাব y² - 3/2 হোল স্কয়াৰ y to the power 4 - 3 3 গুণ 9 আৰু 2 2 গুণ কিমান হৈ যাব 4 হয় নহয় আশা কৰো সকলোৱে 4 নম্বৰ কোৱেশ্চন লকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহা এটা কোৱেশ্চন বাকি আছে আৰু এটা দিছে 5 নম্বৰ কোৱেশ্চনটো কি দি আছে 3 - 2x plus 3 plus 2x এটো সোয়া a minus b আৰু a plus b এটো ফৰ্মুলাত আছে না নাই আছে তেতিয়া হলে মানে কিমান হৈছব a square minus b square এটো কিমান আছে 3 square আছে 3 হ'ব হয় না 3 square হৈ যাব minus b টো কিমান আছে 2 আছে 2 square টো কিমান আছে 3 3 গুণ 9 আৰু 2x টো কিমান স্কয়াৰ টো কিমান হৈ যাব 4x square এইটোৱে আমাৰ 5 নম্বৰ কোৱেশ্চনটো হৈ যাব আমি 1 নম্বৰ কোৱেশ্চনটো ইমানতে শেষ হৈছে আমি এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰো আহা এটা 2 নম্বৰ কোৱেশ্চন বিলাক কি দিছে সোৱা প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলক পূৰণ ফলসমূহ নিৰ্ণয় কৰিব গৈছে প্ৰত্যক্ষ মানে আমি ডাইৰেক্ট পূৰণ নকৰাকে আমাক কি কৰিব দিছে পূৰণ ফল উলিয়াব দিছে আমি এইবিলাক আমি অভেদ ব্যৱহাৰ কৰি ইয়াৰ পূৰণ ফল উলিয়াম এতিয়া সোৱাচোন আমি 100 দিয়া আছে 103 দিয়া আছে 103 আৰু 107 দিয়া আছে এতিয়া সোৱা 103 টো আমি 100 plus 3 লিখিব পাৰো নে নৰো পাৰিম হয় নে নহয় আৰু 100 plus 7 লিখিব পাৰিম নৰিম 107 টো পাৰিম নিশ্চয় পাৰিম হয় নে নহয় এতিয়া সোৱা এতিয়া এটো কোন ফৰ্মুলা আহিব x plus a আৰু x plus b এটো ফৰ্মুলাত হ'ব নে নহয় এটো ফৰ্মুলাতে হ'ব হয় না তেতিয়া কি হৈ যাব ইকুৱেল টু কিমান আছিল x² plus a plus b into x plus a into b x টো কিমান আছে 100 square plus a টো কিমান আছে 3 plus b কিমান আছে 7 into কিমান আছিল x টো কিমান আছে 100 plus a into b 3 into কিমান হ'ব 7 এতিয়া সোৱা 100 স্কয়াৰ টো কিমান হৈ যাব
আৰু কেটা হৈ যাব 10000 প্লাস এটো কিমান হৈ যাব 10 আৰু 100 পূৰণ কৰিলে কিমান হ'ব 1000 প্লাস 7 3 গুণ কিমান হ'ব 21 এতিয়া আমি এটো আমি যোগ কৰি লওঁচোন একেটা আমি এতিয়া যোগ কৰিলে কিমান আহিব একেটা আমি এতিয়া আমি একেটা গুটেকেটা যোগ কৰিব লাগিব হয়নে নহয় 10000 আৰু কিমান 1000 আৰু 21 আছিল 12011 কিমান হৈ যাব এটো 11021 এটো আমাৰ ইয়াৰ আনসাৰটো হৈ যাব এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো কি লিখিব পাৰো 100 minus 5 আৰু 100 minus 4 লিখিব পাৰো নে নৰো আমি এনেদৰে লিখিব পাৰো ইয়াত তেতিয়া কি হৈ যাব এটো এটো x plus a আৰু x plus b এটো ফৰ্মুলাতে আহিব হয় না নহয় গতিকে আমি এতিয়া নেক্সট স্টেপটো কৰিব লাগিব নেক্সট কি হ'ব এতিয়া x ত কিমান আছে 100 স্কয়াৰ প্লাস a ভ্যালুটো কিমান আছে -5 প্লাস b ভ্যালুটো কিমান আছে -4 -4 ব্র্যাকেট into x to কিমান আছে 100 plus a into b -4 sorry -5 into -4 হ'ব হয় না নহয় তেতিয়া কি হৈছে এটো 100 স্কয়ার কিমান হ'ব 10000 এটো প্লাস এতিয়া মাইনাস আহিলে মাইনাস প্লাস মাইনাসে কি হৈ যাব এটো -5 আছিল প্লাস মাইনাসে কি হ'ব -4 into কিমান আছে 100 এটো প্লাস মাইনাসে মাইনাসে কি যাব প্লাস হৈ যাব 4 5 গুণ 20 কি হ'ব 10000 এটো মাইনাসে মাইনাসে কি যাব প্লাস মাইনাস কিমান হৈ যাব -9 আমি এটো প্লাসে ৰাখিছো প্লাস -9 into কিমান হৈ যাব 100 প্লাস 20 আছিল হয় না নহয় আমি এটো 10000 আৰু 20 টো যোগ কৰিব পাৰো কিমান হৈ যাব 10020 এটো প্লাসে মাইনাসে কিমান হৈ যাব মাইনাস কিমান হৈ যাব -900 এতিয়া 10020 পৰা কিমান মাইনাস কৰিব লাগিব 900 এটো 0 আহি গল এটো 2 আহিলে ইয়াত কিমান আহিব 10 ৰ পৰা 9 গলে কিমান আহিব 1 আৰু ইয়াত কিমান আছিল 9 হয়নে আনসাৰটো কিমান আহিব ইয়াৰ 9120 এগিলা তোমালোকে অকমান ভালদৰে প্ৰেক্টিস কৰিবা কাৰণ এটো মাইনাস আছে অকমান আমাৰ সাইনটো ভুল হলে কি হৈ যাব আমাৰ গুটে ম্যাথটোৱে কি হৈ যাব ভুল হৈ যাব হয় না নহয় গতিকে তোমালোকে অকমান ভালদৰে প্ৰেক্টিস কৰিবা এটো 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা 104 into 96 দি আছে এটো আমি 100 plus 4 লিখিব পাৰো আৰু এটো কি লিখিম আমি 100 minus 4 তেতিয়া ই কোনটো ফৰ্মুলাত আহিব a plus b আৰু a minus b হয় নহয় ইকুৱেল টু কিমান হৈছে a square minus b square a টো কিমান আছে 100 square minus b টো কিমান আছে 4 square 100 square কিমান হৈ যাব 10000 minus 4 গুণ 16 আমি এতিয়া 10000 ৰ পৰা 16 টো মাইনাস কৰিম কিমান হৈ যাব ইয়াৰ 14 sorry 6 এতিয়া 10000 ৰ পৰা আমি 16 টো মাইনাস কৰিম 10 ৰ পৰা 6 গল কিমান হ'ব 4 আৰু ইয়াত কিমান আছিল 9 9 ৰ পৰা 1 গল কিমান আহিব 8 ইয়াত কিমান আহিব 9984 এটাকে আমাৰ আনসাৰটো কিমান আহিব 9984 আমাৰ 2 নম্বৰ কোৱেশ্চনত 2 নম্বৰত আমাৰ তিনিটা কোৱেশ্চনে আছিল আমি এতিয়া কৰি দেখুৱালো আমি এতিয়া 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা আমাক উপযুক্ত অভেদ ব্যৱহাৰ কৰি কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে
এতিয়া এক নম্বৰ কোৱেশ্চনটো কি আছে চোৱা 9x² + 6xy + y² আছে এটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া চোৱা আমি 9 টো কি লিখিব পাৰো 3x² লিখিব পাৰিম নে নিশ্চয় পাৰিম তেতিয়া কিমান হৈ যাব 9x² প্লাস এটো আমি যদি a + b হোল² ফৰ্মুলা যদি ধৰো তেতিয়া আমাৰ a টো কি হৈ যাব 3x আৰু y টো b টো কিমান হৈ যাব সৰি x + y যদি ধৰো তেতিয়া কি হৈ যাব আমাৰ x টো পালো 3x আৰু y টো কিমান হৈ যাব y x + y হোল² ফৰ্মুলাটো কি আছিল x² আমি x² টো কিমান ধৰিছো 3x² প্লাস ফৰ্মুলা মতে কি হ'ব 2 এটা আহিব 3x into y আহিলে হয়নে নহয় প্লাস আৰু কি আছিল y হোল² তেতিয়া কিমান আহি যাব আমাৰ 3x + y হোল² আমি এনেদৰে এটো ভাঙিব পাৰিম নিশ্চয় আমি এনেদৰে ভাঙিব পাৰো হয় নহয় কাৰণ এটো কোনটো ফৰ্মুলাত ভাঙিছো আমি a + b হোল² ফৰ্মুলা আমি এটো ইয়াত ভাঙি দেখুৱাব লাগিব আমি আগতে এনেদৰে বহাই মেলি কৰিছিলো কিন্তু ইয়াত কি কৰিব লাগিব আমি ইয়াত ডাইৰেক্ট ভাঙি দেখুৱাইছো হয় নহয় এটো চোৱা ইয়াত অকমান ভালৰে মন দিয়া 9x² আছে এটো 9 টো মানে 3x² হলে মানে আমি 9x পাম হয় নহয় যদি আৰু ফৰ্মুলা মানে কি আহিলে 2 আহিলে আৰু a টো কিমান ধৰিছিলো 3x আৰু কি হেৰি লাষ্টৰ y টো কিমান আছিল y আছে হয় নহয় ইনটু y প্লাস ফৰ্মুলা মতে কি আছিল y² তেতিয়া কিমান হৈ যাব 3x + y² উৎপাদক বিশ্লেষণ কৰিলো নহয় এতিয়া মানে 3x + y হোল² কৰিলে মানে আমাৰ কিমান আহিব 9x² + 6y + y² বুজি পালানে এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহা 2 নম্বৰ কোৱেশ্চনটো আমি তেনেদৰে কৰিম আমি 4y² আছে এটো কিমান লিখিব পাৰিম 2y হোল² - 2y ইনটু কিমান আছে y টো কিমান আছে 1 প্লাস 1² 2y² কিমান আছে 4y² - 2 দুগুণ 4 প্লাস কিমান হৈ যাব ও সৰি এটো আমি হেনদৰে লিখিব না লাগে হয় না নহয় এটো প্লাস 1² এতিয়া এটো আমি 1² 2y plus 1 হোল² এটো আমাৰ কি হৈ যাব আনসাৰটো হৈ যাব এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা কি আছে x² - y² / 100 আছে এটো আমি a - b হোল² ভাঙিম তেতিয়া কি হৈ যাব x² - y / 10 হোল² তেতিয়া কিমান হৈ যাব x² plus y / 10 আৰু কি হ'ব x² minus y / 10 এটো ইয়াৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো